দক্ষিণ কামৰূপৰ ভোলাগড় বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী মহম্মদ চিৰাজ আলীৰ তত্বাৱধানত চলি অহা ভোলাগড় ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দেওবাৰে ২০তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়া, বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী মহম্মদ চিৰাজ আলী, তেওঁৰ পৰিয়ালবৰ্গ আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, নপুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি নৃত্য আৰু গীতমাতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়খন ২০০৬ চনত চিৰাজ আলীৰ একক প্ৰচেষ্টাত প্ৰতিষ্ঠিত হোৱা দক্ষিণ কামৰূপৰ এখন বিশেষ বিদ্যালয়। মইতো আচলতে যেতিয়া হাইস্কুলত পঢ়োঁ তেতিয়া মই ভাবিছিলোঁ যে ওচৰত এখন হাইস্কুল হ'লে মই নিশ্চয় ইয়াৰ অঞ্চলৰ যিখিনি পিছপৰা অঞ্চল তাতে অন্ততঃ তাৰ ছাত্ৰ ছাত্ৰীখিনি ভাল পাব বুলি ভাবি আছিলোঁ। কিন্তু বহু বছৰ চেষ্টা কৰিও মই পৰা নাছিলোঁ। অৱশেষত ২০০৬ত মোৰ এই মাৰ নামত ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়খন হাইস্কুলখন প্ৰতিষ্ঠা কৰিছোঁ। ২০০৬ৰ পৰা আজি ২০ বছৰ হ'ল আৰু এই ২০ বছৰৰ বৰ্ষপূৰ্তি আজি আপোনালোকে দেখিছে তো অনুষ্ঠান, আৰু এই অনুষ্ঠানত আজি যথেষ্টখিনি আমাৰ অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, ৰাইজ আৰু লগতে আমাৰ প্ৰতিদিন গোষ্ঠীৰ মুখ্য সম্পাদক আমাৰ নীতিমণি ছাৰ ইয়াত আহি উপস্থিত হ'ল। তেওঁৰ বক্তব্য আপোনালোকে শুনিলে। গতিকে আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ এই স্কুলখন যে আজি ২০ বছৰ হ'ল, এই হাইস্কুলখন ২০ বছৰৰ প্ৰতি মই তাই ক'ম আপোনালোকক যে এই হাইস্কুলখন ২০ বছৰ সম্পূৰ্ণ মোৰ খৰচাৰে মই অন্ততঃ আজি যিখিনি মোৰ ইয়াত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক বেছি নহয়, এটা মিনিমাম এটা খৰচা দিওঁ ৩০০০ ৪০০০কৈ, সেনেকৈ প্ৰায় মাহত ৪০,০০০ টকা খৰচ হয়। আৰু সম্পূৰ্ণ খৰচ বহন কৰি আজিলৈকে এই স্কুলখন মই চলাই আছোঁ। আৰু সকলোতকৈ মই ভাল পাইছোঁ যে মই মনত সুখ পাইছোঁ আৰু লগতে মই গৌৰৱ অনুভৱ কৰিছোঁ যে এই স্কুলখনৰ পৰা আজি ২০ বছৰে ৫০০ ল'ৰা ছোৱালী ইয়াৰ পৰা মই বিনা পইচাত এটকাও খৰচ নকৰাকৈ বিনা পইচাত ৫০০ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী মই বিনা পইচাত মেট্ৰিক পাছ কৰাই দিছোঁ। এইটো মোৰ কাৰণে এটা মই ভাবোঁ বিৰাট এটা মই গৌৰৱ বোধ অনুভৱ কৰোঁ। আৰু লগতে মই এইটোও কওঁ যে ভৱিষ্যতে মই যিমান পাৰোঁ ভৱিষ্যতে এই স্কুলখনৰ কাৰণে মই চেষ্টা কৰি যাম। ইয়াৰ পৰা যাতে আৰু হাজাৰ ল'ৰা ছোৱালী, হাজাৰ যাতে ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বিনা পইচাতে যদি যিমান দিনলৈকে চৰকাৰীকৰণ নহয় বিনা পইচাতে মেট্ৰিক পাছ কৰিব পাৰোঁ। আৰু লগতে মই আপোনালোকৰ যোগেদি মই এটা কথা চৰকাৰক মই অনুৰোধ কৰিম, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিম, লগতে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যাতে আমাৰ এই পিছপৰা আমাৰ এই মাইনৰিটি এলেকাৰ আমাৰ মেঘালয় বৰ্ডাৰৰ ওচৰত থকা এই ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়খন যাতে তেওঁলোকে আমাক চৰকাৰীকৰণ কৰি দিয়ে বা চৰকাৰীকৰণ কৰি আমাৰ এইখিনি যাতে উপকৃত কৰি দিয়ে, তাৰ বাবে আপোনালোকৰ জৰিয়তে মই বিশেষভাৱে মই অনুৰোধ জনাইছোঁ তেখেতসকলক। প্ৰতিষ্ঠা দিৱস আৰু ২০ বছৰীয়া প্ৰতিষ্ঠা দিৱসত আহি বহুতখিনি কথা গম পালোঁ যে অসমত এনেকুৱা বিদ্যালয় কিমান আছে মই নাজানো, কিন্তু এখন ব্যক্তিগত বিদ্যালয় বুলিও ক'ব পাৰি এফালৰ পৰা, কিন্তু চাবলৈ গ'লে সম্পূৰ্ণৰূপে ব্যক্তিগত বিদ্যালয় নহয়, ৰাজহুৱা বিদ্যালয়। কিন্তু এজন ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাত গোটেই বিল্ডিং বনাইছে, ছাত্ৰ ছাত্ৰীক পাঠদানৰ সুবিধা দিছে, শিক্ষকসকলক দৰমহা দিছে, কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ফিজ নলয়। গতিকে এইটো খুব মন কৰিবলগীয়া। আমাৰ যিমানবিলাক ৰাজ্যত বিদ্যালয় আছে, চৰকাৰী বিদ্যালয়বিলাকক বাদ দি বাকী বেচৰকাৰী বিদ্যালয়বিলাকৰ দুটা শাখা আছে, এটা ৰাজহুৱা খণ্ডৰ, আনটো ব্যক্তিগত মালিকানাধীন। কিন্তু ব্যক্তিগত মালিকানাধীন বিদ্যালয়বিলাকত সদায় ছাত্ৰ ছাত্ৰীয়ে এটা ফিজ দিব লাগে, ফিজ দি অধ্যয়ন কৰিব লাগে। কিন্তু এইখন ব্যক্তিগত মালিকানাধীন বুলিও ক'ব নোৱাৰি, তেখেতে আচলতে গোটেই শিক্ষকসকলক দৰমহা দি আছে আৰু বিদ্যালয়খন বিল্ডিং সাজি দিছে, ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ফিজ নলয়। গতিকে মই গম পোৱাত এখন ব্যতিক্ৰমী বিদ্যালয়। ৫১২জন এতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। মই ভাবোঁ যে এই বিদ্যালয়খন সঁচাকৈ কিছু ক্ষেত্ৰত ব্যতিক্ৰম, আৰু ইয়াৰ কাৰণে মই প্ৰতিষ্ঠাপক আলী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ। আৰু অঞ্চলটোৰ ৰাইজৰ যিখিনি আস্থা আৰু মৰম এতিয়াও যে বিদ্যালয়খনৰ ওপৰত ইমান আছে, সেইটো দেখি সঁচাকৈ মই অভিভূত হৈছোঁ, ভাল লাগিল। ৰাইজকো মই ধন্যবাদ জনাইছোঁ।
পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365